মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো আন এটা ডাঙৰ খবৰ কিয়নো কৃষক আৰু মোদী চৰকাৰৰ মাজত আজি আলোচনা হৈছিলে আলোচনাও পুনৰবাৰ বিফল হোৱা পৰিলক্ষিত হৈছে আৰু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে আজি কৃষকক স্পষ্ট কৰি দিয়া হৈছে যিমানে প্ৰতিবাদ নহওক কিয় চৰকাৰে কোনো কাৰণতে তিনিখন কৃষি আইন বাতিল নকৰে এই মুহূৰ্তত আমি আপোনালোকক জনাইছো এটা ডাঙৰ খবৰ কোনো কাৰণতে মোদী চৰকাৰে বাতিল নকৰে নতুন কৃষি আইন এই কথা আজি কৃষক সংগঠনক স্পষ্ট কৰি দিছে 41টাকৈ কৃষক সংগঠনৰ হৈতে নৰেন্দ্ৰ মোদী চৰকাৰৰ আজি আলোচনা হৈছিলে কেন্দ্ৰই কৈছে তেওঁলোকে কৃষি আইনৰ সংশোধনৰ বাবেহে হাজু কিন্তু তেওঁলোকে আইন কোনো কাৰণতে বাতিল নকৰে কৃষক আৰু চৰকাৰৰ মাজত অষ্টম পৰ্যায়ৰ যি আলোচনা হৈছিলে হেয়া বিফল হৈছে 44 দিন ধৰি কৃষকৰ প্ৰতিবাদ চলি আছে আৰু কৃষকও বৰ্তমান সময়ত আকুৰগুজ হৈ আছে তেওঁলোকে কৈছে আইন বাতিল হ'বই লাগিব আৰু যেতিয়ালৈকে আইন বাতিল নহয় তেতিয়ালৈকে কৃষকে প্ৰতিবাদ কৰি থাকিব আমি আপোনালোকক জনাই আছো এটা ডাঙৰ খবৰ কৃষি আইন বাতিল নোহোৱালৈকে কৃষক ঘৰলৈ উভতি নাযায় এই কথা স্পষ্ট কৰি দিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ আৰু কৃষকৰ মাজত এই বিষয়টোক লৈ দীঘলীয়া সময় ধৰি বিতৰ্ক অব্যাহত আছে যে বিজ্ঞান ভৱনত অষ্টমলানি আলোচনা হৈছিলে কিন্তু এই আলোচনাৰ কোনো ফলাফল নোলালে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন সিং তোমৰে স্পষ্ট কৰি দিছে আলোচনাৰ পাছতে যে কৃষকক কোৱা হৈছে যে কোনো কাৰণতে নতুন যি তিনি কৃষি আইন আছে এই কৃষি আইন চৰকাৰে বাতিল নকৰে চৰকাৰে মাত্ৰ সংশোধনে কৰিব আমাৰ লগত হে আজি আলোচনাৰ দৃশ্যাংশ হয়তো আছে আমি আপোনালোকক আলোচনাৰ দৃশ্যাংশ দেখুৱাম কৃষকৰ প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছো কিন্তু বিজ্ঞান ভৱনত আজি অষ্টম লানি আলোচনা অনুষ্ঠিত হৈছিল আৰু এই আলোচনাৰ সম্পূৰ্ণৰূপে বিফল হোৱা পৰিলক্ষিত হৈছে ইফালে 44 দিনত আজি এই সমগ্ৰ আন্দোলনে প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে 44 দিন হৈ গৈছে কৃষকে প্ৰতিবাদ কৰি আছে প্ৰতিবাদ ধাৰাবাহিকভাৱে চলি আছে কিন্তু ইয়াৰ পাছতো আজি পুনৰবাৰ আলোচনা বিফল হোৱা বুলি জানিব পৰা গৈছে আনহাতে প্ৰতিবাদী কৃষকৰ তৰফৰ পৰা কোৱা হৈছে যে যেতিয়ালৈকে চৰকাৰে কৃষি আইন বাতিল নকৰে তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ কৰি থাকিব কৃষকসকলে কৈছে প্ৰয়োজন হলে 6 মাহ পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ কৰি থাকিব 44 দিন হৈ গল কিন্তু বৰ্তমান সময়লৈকে প্ৰতিবাদ চলি আছে আৰু চৰকাৰে স্পষ্ট কৰি দিছে যে কৃষি আইন বাতিল কৰা নহয় বিজ্ঞান ভৱনত আজি দীঘলীয়া সময় ধৰি অষ্টমলানি আলোচনা হৈছিলে কিন্তু এই আলোচনা বিফল হৈছে আমি পুনৰবাৰ আপোনালোকক ফুল প্লেট ব্ৰেকিং নিউজটো জনাম ডাঙৰ খবৰটো হৈছে যে কৃষক আৰু চৰকাৰৰ মাজত হোৱা আলোচনা বিফল হৈছে চৰকাৰৰ তৰফৰ পৰা কৃষকক স্পষ্ট কৰি দিয়া হৈছে যে কোনো কাৰণতেই নৰেন্দ্ৰ মোদী চৰকাৰে নতুন তিনি কৃষি আইন বাতিল নকৰে চৰকাৰ মাত্ৰ সংশোধনৰ বাবেহে হাজু তেওঁলোকে কৈছে আমি এমেন কৰিম কিন্তু আমি বাতিল নকৰো চৰকাৰ আৰু কৃষকৰ মাজত যি আজি অষ্টমলানি আলোচনা হৈছিলে হেয়া বিফল ৰূপে পৰিগণিত হৈছে 44 দিন ধৰি নতুন দিল্লীৰ বিভিন্ন প্ৰান্তত কৃষকে প্ৰতিবাদ কৰি আছে প্ৰবল হিতক নেওচি তেওঁলোকে প্ৰতিবাদ কৰি আছে কিন্তু তাৰ পাছত চৰকাৰে কৈছে কৃষি আইন বাতিল নকৰে কিন্তু কৃষকে কৈছে কৃষি আইন বাতিল নোহোৱালৈকে তেওঁলোক ঘৰলৈ উভতি নাযায় আৰু তেওঁলোকে ধাৰাবাহিকভাৱে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থাকিব দেশত ধাৰাবাহিকভাৱে কৃষক আন্দোলনৰ সমৰ্থনত কৃষকৰ যি প্ৰতিবাদ হেয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আমি পুনৰবাৰ আপোনালোকক দৃশ্যাংশ দেখুৱাম আজি বিজ্ঞান ভৱনত দীঘলীয়া সময় ধৰি কৃষি মন্ত্ৰী আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ হৈতে আলোচনা হৈছিল এই দৃশ্যাংশ আপোনালোকৰ প্ৰত্যক্ষ কৰিছে নৰেন সিং তোমৰ আছে পিয়ুষ গোয়েল আছে কেইবাগৰাকীও মন্ত্ৰী আছে 41টাকৈ কৃষক সংগঠনৰ প্ৰতিনিধি তেওঁলোকে এই আলোচনাত মিলিত হৈছিল কিন্তু এই আলোচনাৰো আজি কোনো ধৰণৰ ফলাফল নোলাল কিন্তু চৰকাৰৰ তৰফৰ পৰা আজি স্পষ্ট কৰি দিয়া হৈছে কৃষি মন্ত্ৰীৰ তৰফৰ পৰা কৃষকক স্পষ্ট কৰি দিছে তেওঁলোকে যিমানেই আন্দোলন নকৰক কিয় নৰেন্দ্ৰ মোদী চৰকাৰে কোনো কাৰণতে এই তিনিখন যি নতুন কৃষি আইন আনিছে এই আইন বাতিল নকৰে একমাত্ৰ সংশোধনহে কৰিব আনহাতে ইতিমধ্যে যি কৃষি আন্দোলন চলি আছে 44 দিনত প্ৰৱেশ কৰিছে 50 গৰাকীতকৈ অধিক কৃষকৰ ইতিমধ্যে এই আন্দোলনৰ ফলত তেওঁলোকৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে আমি কৃষকৰ দৃশ্যাংশ আপোনালোকক দেখুৱাম যে কৃষকে কিদৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকৰ এক হুদবোৱা আৰম্ভ হৈছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো বিশেষকৈ পাঞ্জাব আৰু হাৰিয়ানাৰ পৰা ট্ৰেক্টৰ লৈ এইদৰে নতুন দিল্লীলৈ প্ৰতিটো মুহূৰ্ততে হাজাৰ হাজাৰ কৃষক আগবাঢ়ি আহিছে কৃষকে কৈছে যেতিয়ালৈকে আইন বাতিল নহব তেওঁলোকে প্ৰতিবাদ কৰি থাকিব এক অভাৱনীয় পৰিবেশ দেখিবলৈ পোৱা গৈছে যি দৃশ্য আপোনালোকৰ প্ৰত্যক্ষ কৰিছে সমগ্ৰ বিশ্বত এই দৃশ্যক লৈ চৰ্চা চলিছে আমি পুনৰবাৰ এই ড্ৰোন ভিজুৱেলটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম য'ত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ট্ৰেক্টৰ লৈ এইদৰে নতুন দিল্লীলৈ মাৰ্চ কৰি আগবাঢ়িছে এই সকল কৃষক তেওঁলোকে কৈছে যে নতুন কৃষি আইন তেওঁলোকৰ বিপৰীতে চৰকাৰে লৈ আহিছে পুঁজিপতিৰ বাবে অনা হৈছে 44 দিন তেওঁলোকে প্ৰতিবাদ কৰিছে প্ৰয়োজন হলে ইয়াতকৈও অধিক
অধিক প্ৰতিবাদ কৰিব কিন্তু মোদী চৰকাৰে আজি স্পষ্ট কৰি দিছে নৰেন সিং তোমৰে আজি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে যে সংশোধন কৰিব কিন্তু কৃষি আইন চৰকাৰে বাতিল নকৰে এই আন্দোলন এতিয়া কিমান দিনলৈ অগ্ৰসৰ হয় ইয়াৰ পাছত চৰকাৰ আৰু কৃষকৰ আলোচনাই কোন দিশে গতি কৰে হিয়াও কিন্তু লক্ষণীয় হৈ পৰিব আমি আপোনালোকক দৃশ্যাংক দেখুৱাইছো আজি দীঘলীয়া সময় ধৰি বিজ্ঞান ভৱনত আলোচনা হৈছিল প্ৰায় এঘণ্টা পলমকৈ কৃষি মন্ত্ৰী অহা বুলি জানিব পৰা গৈছে কিয়নো কৃষি মন্ত্ৰী গৃহমন্ত্ৰী অমিত শাহৰ হৈতে আন বৈঠকত ব্যস্ত হৈ আছিল আৰু তাৰ পাছত এঘণ্টা দেৰিকৈ এই আলোচনা হৈছিল 41টাকৈ কৃষকৰ সংগঠনৰ প্ৰতিনিধিৰ হৈতে আজি কেন্দ্ৰ চৰকাৰে আলোচনা কৰিলে কৃষকসকলক হৈমান কৰাৰ চেষ্টা কৰিলে যে তেওঁলোকে নিজৰ দাবী বাদ দিয়ক আৰু সংশোধনৰ কথা মানি লওক কিন্তু কৃষকে ক'লে চৰকাৰক স্পষ্ট কৰি দিলে তেওঁলোকক সংশোধনী নালাগে তেওঁলোকে বিচাৰিছে যে কৃষি আইন বাতিল হ'ব লাগে 50 গৰাকীতকৈ অধিক কৃষক ইতিমধ্যে এই আন্দোলনত শহীদ হৈছে হাড় কপোৱা হিতত নতুন দিল্লীত প্ৰতিবাদ কৰি আছে কৃষকসকলে আৰু এই দৃশ্য হৈছে যেটো দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে আমি ফুল ভিজুৱেল আপোনালোকক দেখুৱাম এইদৰে কৃষকসকল পাঞ্জাব আৰু হাৰিয়ানাৰ পৰা অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে পিছিয়া টিমক মই অনুৰোধ কৰিছো সম্ভৱ হলে আমি ফুল ভিজুৱেল দেখুৱাম এই মুহূৰ্তত আপোনালোকে দৃশ্য দেখিছে এই দৃশ্যক লৈ যথেষ্ট চৰ্চা চলিছে এইদৰে ট্ৰেক্টৰ লৈ নতুন দিল্লী অভিমুখে এই সকল কৃষক অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে আগবাঢ়ি আহিছে তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু আগবাঢ়ি অহাৰ পাছত এই দৃশ্য প্ৰত্যক্ষ হৈছে 44 দিন হৈছে আন্দোলন চলি আছে আৰু আন্দোলন চলাৰ পাছত আজি এটা কথা স্পষ্ট কৰি দিছে অষ্টমলালী আলোচনাৰ পিছত চৰকাৰে কৈছে কৃষি আইন বাতিল নহয় কৃষকে কৈছে কৃষি আইন বাতিল কৰিবই লাগিব এই আন্দোলনে ভৱিষ্যতে কোন দিশে গতি কৰে চৰকাৰ জয়ী হয় নে কৃষক জয়ী হ'ব হিয়াও লক্ষণীয় হ'ব কৃষকে কৈছে নতুন কৃষি আইন পুঁজিপতিৰ পক্ষত চৰকাৰে কৈছে কৃষকৰ পক্ষত কিন্তু এই আন্দোলন পৰৱৰ্তী সময়ত ইয়াতকৈ ডাঙৰ হ'বলৈ গৈ আছে 6 মাহ পৰ্যন্ত প্ৰয়োজন হলে কৃষকে আন্দোলন কৰিম বুলি কৈছে আৰু বৰ্তমান সময়ত যি আজি অষ্টমলানী আলোচনা বিফল হ'ল তাৰ পাছত এটা কথা অনুমান কৰিব পাৰি যে অনাগত সময়তো এই কৃষকৰ বিদ্ৰোহ মোদী চৰকাৰৰ বিৰুদ্ধে অব্যাহত থাকিব